হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ এই ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ডিগ্ৰীজ অফ কম্পেৰিজন, যিটো ষষ্ঠ শ্ৰেণীৰ পৰা SSLC পৰীক্ষাৰ্থীসকলৰ কাৰণে অতিকৈ জৰুৰী হয়, গুৰুত্বপূৰ্ণ হয়। তো ব'লা আমি দেৰি নকৰি ক্লাছটো আৰম্ভ কৰোঁ। ডিগ্ৰীজ অফ কম্পেৰিজন। তো আমি জানি লওঁ ডিগ্ৰী কাক কোৱা হয়। এডজেক্টিভ আৰু এডভাৰ্বৰ ভাৰসাম্য বা মাত্ৰাক ডিগ্ৰী বুলি কোৱা হয়। এই এডজেক্টিভ আৰু এডভাৰ্ববোৰক তিনি ধৰণে তুলনা কৰিব পাৰি। এইবোৰক ডিগ্ৰীজ অফ কম্পেৰিজন বুলি কোৱা হয়। যেনে 1 নম্বৰ পজিটিভ ডিগ্ৰী, 2 নম্বৰ কম্পাৰেটিভ ডিগ্ৰী, 3 নম্বৰ চুপাৰলেটিভ ডিগ্ৰী। ডিগ্ৰী তিনি প্ৰকাৰৰ হয়, তিনি ধৰণৰ ডিগ্ৰী হয়: পজিটিভ ডিগ্ৰী, কম্পাৰেটিভ ডিগ্ৰী আৰু চুপাৰলেটিভ ডিগ্ৰী। পজিটিভ ডিগ্ৰীয়ে কাৰো লগত তুলনা নকৰে। পজিটিভ ডিগ্ৰীয়ে কাৰো লগত তুলনা নকৰে। কম্পাৰেটিভ ডিগ্ৰীয়ে দুজনৰ মাজত তুলনা কৰিব বা দুটা বস্তুৰ মাজত তুলনা কৰিব। এটা উদাহৰণে চাওঁ যে ৰাতুল ৰহিমতকৈ ভাল হয়, ৰহিম ৰাতুলতকৈ ওখ হয়। তো এই বাক্য দুটাত দুজনৰ মাজতহে তুলনা কৰা বুজাইছে। তো কম্পাৰেটিভ ডিগ্ৰীত দুটা বস্তুৰ মাজত তুলনা কৰে বা দুজন ব্যক্তিৰ মাজত তুলনা কৰে বা দুটা প্ৰাণীৰ মাজত তুলনা কৰি দেখুৱাই দিয়ে। তাৰপিছত চুপাৰলেটিভ ডিগ্ৰীটোৱে এই দুটাতকৈ বেছিৰ মাজত তুলনা প্ৰকাশ কৰে। মানে ই সকলৰ লগত কি কৰি দিয়ে? তুলনা কৰি দিয়ে। যিমানজন আছে সকলৰ লগতে তুলনা কৰি দিয়ে চুপাৰলেটিভ ডিগ্ৰীয়ে। সাধাৰণতে মন'চিলেবিক অৰ্থাৎ এটা ভাৱেল চাউণ্ডযুক্ত ৱাৰ্ডৰ কম্পাৰেটিভত ER আৰু চুপাৰলেটিভত EST যোগ হয়। তো মন'চিলেবিক মানে কি? মন'চিলেবিক মানে হ'ল যিটো শব্দত মাত্ৰ এটা ভাৱেল থাকিব। যদি কওঁ স্মল, স্মল, তো এই শব্দটোত অনলি এটাহে ভাৱেল আছে, সেইটো হ'ল এ। বিগ, বিগ, এই শব্দটোত অনলি এটাহে ভাৱেল আছে, সেইটো হ'ল আই। তো এনেকুৱা এটা মাত্ৰ ভাৱেল থকা শব্দক মন'চিলেবিক শব্দ বুলি কোৱা হয়। তো মন'চিলেবিক শব্দক যদি আমি কম্পাৰেটিভ কৰিব খোজোঁ, ধৰিলোঁ স্মল শব্দটো, এই শব্দটোক যদি আমি কম্পাৰেটিভ কৰিব খোজোঁ, তো ইয়াৰ লগত আমি ER যোগ দিব লাগিব। আৰু এই স্মল শব্দটোক আমি যদি চুপাৰলেটিভ কৰিব খোজোঁ, তেনেহ'লে EST যোগ দিব লাগিব। চুপাৰলেটিভ কৰিবলৈ হ'লে EST যোগ দিব লাগিব আৰু কম্পাৰেটিভ কৰিবলৈ হ'লে ER যোগ দিব লাগিব। তো আমি চিনি পাম যে যিটো শব্দৰ লগত ER থাকিব সেইটো হ'ল কম্পাৰেটিভ ডিগ্ৰী, আৰু যিটো শব্দৰ লগত EST থাকিব সেইটো হ'ল চুপাৰলেটিভ ডিগ্ৰী। আৰু যিটো এডজেক্টিভৰ লগত ER নাথাকে, EST নাথাকে, সেইটো শব্দ হ'ব পজিটিভ ডিগ্ৰী। তো ইয়াতে জেনেৰেলি যদি স্মলটো থাকে তেনেহ'লে হ'ব পজিটিভ ডিগ্ৰী, আৰু এই শব্দটোৰ লগত যেতিয়াই ER যোগ হৈ যাব তেতিয়া হ'ব কম্পাৰেটিভ ডিগ্ৰী। আৰু ERটো নাথাকি যদি স্মলৰ লগত ESTটো আহি যায় তেতিয়াও হ'ব চুপাৰলেটিভ ডিগ্ৰী। তো এনেকুৱা মন'চিলেবিক ৱাৰ্ডৰ কম্পাৰেটিভত ER যোগ হয় আৰু চুপাৰলেটিভত EST যোগ হয়। যেনেকুৱা ইয়াতে উদাহৰণ দিছে কোল্ডক যেতিয়া কম্পাৰেটিভ কৰা হৈছে ER যোগ কৰা হৈছে। কিয়? ইয়াতে কোল্ডত মাত্ৰ এটাহে কি আছে? ভাৱেল আছে। তো এনেকুৱা এটা মাত্ৰ ভাৱেল থকা শব্দক মন'চিলেবিক ৱাৰ্ড বুলি কোৱা হয়, আৰু মন'চিলেবিক ৱাৰ্ডক কম্পাৰেটিভ কৰোঁতে ER যোগ দিয়া হয়। তো কোল্ডৰ কম্পাৰেটিভ হ'ল কোল্ডাৰ আৰু কোল্ডৰ চুপাৰলেটিভ হ'ল কোল্ডেষ্ট, EST যোগ কৰি দেখাই দিছে।
coldest. Tall, taller, tallest. এইবিলাক হ'ল মনোচিলেবিক ৱাৰ্ড, মানে এটা মাত্ৰহে ভায়েল আছে ইয়াত। এটা মাত্ৰ ভায়েল থাকিলে কম্পাৰেটিভ কৰোঁতে ইয়াৰ যোগ দিব লাগে আৰু চুপাৰলেটিভ কৰোঁতে EST যোগ দিব লাগে। এতিয়া আৰু দিছে স্মল। স্মলৰ কম্পাৰেটিভ হ'ল স্মলাৰ, ইয়াৰ যোগ হৈছে, আৰু স্মলক চুপাৰলেটিভ কৰিলে স্মলেষ্ট। বিগৰ লগত বিগাৰ হৈছে। ইয়াতে আৰু এটা কথা জানিবলগীয়া আছে, ইয়াতে আছিল মাত্ৰ এটা জি, ইয়াতে ডাবল জি হৈ গ'ল। কিয় হৈ গ'ল? তো আমি এইটোৰ কাৰণে জানিবলগীয়া আছে, কোনো এটা শব্দত যদি তিনিটা আখৰ থাকে বা লাষ্টত দুটা কনসনেণ্টৰ মাজত এটা ভাৱেল আৰু কনসনেণ্ট, এই কনসনেণ্টৰ পিছত আৰু কোনো ধৰণৰ আখৰ নাই, এইটো কনসনেণ্টৰ পিছত কোনো আখৰ নাই, কিন্তু এই দুটা কনসনেণ্টৰ মাজত কি আছে? ভাৱেল আছে। যদি এনেকুৱা থাকে দুটা কনসনেণ্টৰ মাজত ভাৱেল আৰু এই শেষৰটো আখৰৰ লগত যদি কোনো ধৰণৰ আখৰ যোগ কৰিবলগীয়া হৈ যায়, হয় ER হওক বা EST হওক বা ING হওক, যদি বা অন্য কোনো আখৰ যোগ কৰিবলগা হয়, তেনেহ'লে এই শেষৰ আখৰটো ডাবল কৰি দিব লাগিব। যেনেকৈ এটা আমি চাই লওঁ, হট। তো দুটা কনসনেণ্টৰ মাজত কি আছে? ভাৱেল আছে। তো ইয়াৰ লগত যদি আমি ER যোগ কৰিব খোজোঁ, ERটো যদি যোগ কৰিব খোজোঁ, তেনেহ'লে এই শেষৰ আখৰটো আৰু এটা বঢ়াই দিব লাগিব। কি হৈ যাব? হটাৰ। ঠিক তেনেকুৱা যিটো আছিল আমাৰ বিগ আছিল। তো এই বিগৰ লগত ইয়াতে চোৱা দুটা কনসনেণ্টৰ মাজত কি আছে? ভাৱেল আছে। তো ইয়াৰ লগত কোনো এটা আখৰ যদি আমি যোগ কৰিব খোজোঁ, ধৰি লওক ER যদি যোগ কৰিব খোজোঁ, তেনেহ'লে এই শেষৰ আখৰটো কি কৰিব লাগিব? ডাবল কৰি দিব লাগিব। তো ER যোগ কৰিবলৈ হ'লে কি কৰিব লাগিব? আৰু এটা জি দি কেনে ER যোগ কৰিব লাগিব। ঠিক তেনেকৈ এইটোক চুপাৰলেটিভ কৰিবলৈ হ'লে বিগৰ লগত আৰু এটা জি দি কেনে EST যোগ কৰিব লাগিব। এয়া আছিল মূল কাহিনী। তো বিগৰ কম্পাৰেটিভ হ'ল বিগাৰ আৰু চুপাৰলেটিভ হ'ল বিগেষ্ট। হটাৰ, হটেষ্ট। ফাষ্টাৰ, ফাষ্টেষ্ট। মানে মনোচিলেবিক ৱাৰ্ডক যদি কম্পাৰেটিভ কৰিব খোজোঁ, ER যোগ দিব লাগিব, আৰু চুপাৰলেটিভ কৰিবলৈ হ'লে EST যোগ দিব লাগিব। ধুনীয়াকৈ মনত ৰাখি ল'বা, আৰু নহ'লে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা ধুনীয়াকৈ। তাৰপিছত এটাতকৈ বেছি চিলেবেল থকা ৱাৰ্ডৰ আগত কম্পাৰেটিভ ডিগ্ৰীত মোৰ আৰু চুপাৰলেটিভ ডিগ্ৰীত মষ্ট যোগ হয়। এটাতকৈ বেছি চিলেবল মানে এটা ভায়েলতকৈ যদি বেছি ভায়েল থাকে, কোনো এটা শব্দৰ মাজত এটা ভায়েলতকৈ যদি বেছি ভায়েল থাকে, তেনেকুৱা শব্দক কম্পাৰেটিভ কৰোঁতে আগত দিব লাগিব মোৰ, আৰু চুপাৰলেটিভ কৰোঁতে আগত দিব লাগিব মষ্ট আগত দিব লাগিব। কেনেকুৱা এটা উদাহৰণ চাওঁ আমি, ধৰা বিউটিফুল শব্দটোক ইয়াতে চোৱা, বিউটি এটা চিলেবল, ফুল আৰু এটা চিলেবল হৈ গ'ল। মানে ইয়াতে কি আছে? বহুত কেইটা ভাৱেল আছে ইয়াতে, তো এটা চিলেবলতকৈ বেছি চিলেবল হৈ গ'ল। তো এনেকুৱা এটাতকৈ বেছি চিলেবল থাকিলে আমি সেইটোৰ লগত ER যোগ দিব নোৱাৰোঁ। আগত শিকি আহিলোঁ যে ER যোগ কৰিব লাগে, কিন্তু ইয়াতে ER যোগ কৰিব নোৱাৰোঁ। অনলি মনোচিলেবিক ৱাৰ্ডতহে আমি ER যোগ কৰিব পাৰোঁ, কিন্তু এটাতকৈ যদি বেছি চিলেবল থাকে, তেনেহ'লে আমি ER যোগ কৰিব নোৱাৰোঁ, আগত মোৰ যোগ কৰিব লাগিব কম্পাৰেটিভ কৰোঁতে। তেনেহ'লে বিউটিফুলৰ কম্পাৰেটিভ কি হ'ব?
মোৰ বিউটিফুল, মোৰ বিউটিফুল, মোৰ বিউটিফুল এনেকুৱা হ'ব। আৰু সুপাৰলেটিভ যদি কৰোঁ, আৰু বিউটিফুলক যদি সুপাৰলেটিভ কৰোঁ তেনেহ'লে বিউটিফুলৰ আগত কি দিব লাগিব, মষ্ট দিব লাগিব, মষ্ট বিউটিফুল, মষ্ট বিউটিফুল এনেকুৱা দিব লাগিব। এই বিউটিফুলৰ আগত মষ্ট যোগ দিব লাগিব যেতিয়া এটাতকৈ বেছি চিলেবল থাকিব কোনো এটা শব্দত। আৰু যদি এটা ভাৱেল থাকে, এটা চিলেবল থকা ৱাৰ্ড হয় তেনেহ'লে আমি কি কৰিব লাগিব, ইয়াৰ যোগ দিব লাগিব আৰু ইএছটি যোগ কৰিব লাগিব কম্পাৰেটিভ আৰু সুপাৰলেটিভ কৰোঁতে। কিন্তু যেতিয়া এটাতকৈ বেছি চিলেবল হৈ যাব তেতিয়া মষ্ট আৰু মোৰ যোগ কৰিব লাগিব। উদাহৰণ চাই লওঁ, যেনেকৈ বিউটিফুল, বিউটিফুলৰ কম্পাৰেটিভ হ'ল মোৰ বিউটিফুল আৰু সুপাৰলেটিভ হ'ল মষ্ট বিউটিফুল। হেণ্ডচাম, 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 তো ইয়াতে দুটা চিলেবল আছে। তো আমি এইটোক যদি কম্পাৰেটিভ কৰিব খোজোঁ তেনেহ'লে কি দিব লাগিব আগতে, মোৰ হেণ্ডচাম, মষ্ট হেণ্ডচাম, এক্টিভ, মোৰ এক্টিভ, মষ্ট এক্টিভ, 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 তো দুটা চিলেবল হৈ গ'ল। এনেকুৱা দুটা চিলেবল থকা ৱাৰ্ডক তো কম্পাৰেটিভ কৰোঁতে মোৰ আগত দিব লাগিব আৰু সুপাৰলেটিভ কৰোঁতে মষ্ট আগত দিব লাগিব। ইম্পৰ্টেণ্ট, মোৰ ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট, ইণ্টেলিজেণ্ট, মোৰ ইণ্টেলিজেণ্ট, মষ্ট ইণ্টেলিজেণ্ট, ডেঞ্জাৰ, মোৰ ডেঞ্জাৰ, মষ্ট ডেঞ্জাৰ, পাৱাৰফুল, মোৰ পাৱাৰফুল, মষ্ট পাৱাৰফুল। এনেকুৱাকৈ এটাতকৈ বেছি যদি চিলেবল থাকে তেনেহ'লে কম্পাৰেটিভ কৰোঁতে মোৰ আৰু সুপাৰলেটিভ কৰোঁতে মষ্ট যোগ দিব লাগিব। কিছুমান এডজেক্টিভৰ কম্পাৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰীত নিজৰ নিজৰ স্বতন্ত্ৰ ৰূপ থাকে। যেনে আমি উদাহৰণ চাই লওঁ, গুড, গুডৰ কিন্তু এতিয়া ইয়াৰ যোগ দিব নোৱাৰা। ইয়াতে এটা চিলেবল আছে, মনৰ চিলেবল হয় গুড, ইয়াতে কিন্তু ইয়াৰ যোগ দিব নোৱাৰা। ইয়াৰ যোগ দিলে কি হৈ যাব, গুডাৰ হৈ যাব, তেতিয়া ভুল হৈ যাব। গুডৰ এটা কম্পাৰেটিভ নিজস্ব ৰূপ আছে, সেইটো হ'ল বেটাৰ। এইটো অত্যন্ত মনত ৰাখিবলগীয়া হয়, বহুত ষ্টুডেণ্ট ভুল কৰি থৈ আহে পৰীক্ষাত, যে যিহেতু এটা চিলেবল আছে তো কি কৰি দিয়ে, ইয়াৰ যোগ কৰি দিয়ে। ইয়াৰ যোগ কৰি দিলে কি হৈ যাব, ভুল হৈ যাব। তো গুডৰ কম্পাৰেটিভ ডিগ্ৰীত নিজস্ব ৰূপ আছে, এইটো হ'ল বেটাৰ, আৰু সুপাৰলেটিভত নিজস্ব ৰূপ আছে, এইটো হ'ল বেষ্ট। ৱেল, ৱেলৰ কম্পাৰেটিভ ডিগ্ৰী হ'ল বেটাৰ আৰু সুপাৰলেটিভ হ'ল বেষ্ট। বেডৰ কম্পাৰেটিভ হ'ল ৱাৰ্ছ আৰু সুপাৰলেটিভ হ'ল ৱাৰ্ষ্ট। মনত ৰাখিবা, নিজস্ব ৰূপ আছে এইবিলাক শব্দৰ। আৰু কেইটামান আছে, যেনেকুৱা ইল, ৱাৰ্ছ, ইলৰ কম্পাৰেটিভ ৱাৰ্ছ, ইলৰ সুপাৰলেটিভ ৱাৰ্ষ্ট। ইভিলৰ কম্পাৰেটিভ ৱাৰ্ছ, ইভিলৰ সুপাৰলেটিভ ৱাৰ্ষ্ট। মেনিৰ কম্পাৰেটিভ মোৰ, মেনিৰ সুপাৰলেটিভ মষ্ট। মনত ৰাখিবা। মাছ, মাছৰ কম্পাৰেটিভ মোৰ আৰু সুপাৰলেটিভ মষ্ট। লিটল, লিটলৰ কম্পাৰেটিভ হ'ল লেছ আৰু সুপাৰলেটিভ হ'ল লিষ্ট। ফাৰ, ফাৰৰ কম্পাৰেটিভ হ'ল ফাৰ্দাৰ আৰু সুপাৰলেটিভ হ'ল ফাৰ্দেষ্ট। এইবিলাকৰ নিজস্ব ৰূপ আছে। এইবিলাক ৱাৰ্ডৰ কম্পাৰেটিভ আৰু সুপাৰলেটিভত কি আছে, নিজস্ব ৰূপ আছে। ইয়াতে ইয়াৰ বা মোৰ বা ইএছটি বা মষ্ট যোগ দিব নোৱাৰা, দিলেই ভুল হৈ যাব। এইখিনি মনত ৰাখিবলগীয়া। কিন্তু বাকীবিলাক শব্দত যদি এটা চিলেবল হয় তেনেহ'লে ইয়াৰ যোগ কৰিব লাগিব কম্পাৰেটিভত, আৰু যদি এটাতকৈ বেছি চিলেবল হয় কম্পাৰেটিভত মোৰ যোগ কৰিব লাগিব। যদি এটা চিলেবল থাকে সেইটোক সুপাৰলেটিভ কৰোঁতে ইএছটি যোগ দিব লাগিব, আৰু যদি এটাতকৈ বেছি চিলেবল থাকে তেনেহ'লে মষ্ট যোগ কৰিব লাগিব। অত্যন্ত মনত ৰাখিবলগীয়া কথা হয়। আৰু যিবোৰ এডজেক্টিভৰ শেষত ৱাই থাকে, কম্পাৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰীত ৱাইৰ ঠাইত আই লিখি ইয়াৰ আৰু ইএছটি যোগ দিয়া হয়। যিবিলাক পজিটিভ ডিগ্ৰীৰ শব্দত কি থাকে, লাষ্টত ৱাই থাকে, আমি কম্পাৰেটিভ কৰোঁতে
ৱাইৰ ঠাইত আই লিখি কেনে ইয়াৰ যোগ কৰিম আৰু সুপাৰলেটিভ কৰোঁতে ৱাইৰ ঠাইত আই লিখি কেনে ইএছটি যোগ কৰিব লাগিব। উদাহৰণ চাই লওঁ আমি যেনেকুৱা হেভি তো এই হেভিটোৰ শেষত কি আছে, শেষৰ আখৰটো আছে ৱাই। এইটোক যদি কম্পাৰেটিভ কৰিব খোজোঁ তেনেহ'লে আমি কৰিব লাগিব HEAV এই ৱাইৰ ঠাইত আই দি কেনে আমি ER যোগ কৰিব লাগিব। তে কি হৈ যাব, তেতিয়া কম্পাৰেটিভ হৈ যাব। আৰু সুপাৰলেটিভ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব, লাষ্টৰ ৱাইৰ ঠাইত আই লিখি কেনে EST যোগ কৰি দিব লাগিব। তেতিয়া কি হৈ যাব, সুপাৰলেটিভ ডিগ্ৰী হৈ যাব। উদাহৰণ আমি চাই লওঁ কেইটামান। যেনেকুৱা ইয়াতে আছে হেভিৰ ৱাইৰ ঠাইত ইয়াতে কি কৰিছে, আই যোগ কৰি কেনে ER দিয়া হৈছে কম্পাৰেটিভ কৰোঁতে। আৰু সুপাৰলেটিভত ৱাইৰ ঠাইত আই দি কেনে EST যোগ কৰা হৈছে, হেভিষ্ট। প্ৰেটিয়াৰ, প্ৰেটিষ্ট। আগলিয়াৰ, আগলিষ্ট। হেল্ডি, হেল্ডিয়াৰ, হেল্ডিষ্ট। ধুনীয়াকৈ মনত ৰাখিবা তোমালোকে। তো এই আছিল ডিগ্ৰী। ভিডিঅ'টি যদি ভাল লাগে তেনেহ'লে লাইক কৰিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা। আৰু চেনেলটোত তুমি যদি নতুনকৈ আহিছিলা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰিবা। ধন্যবাদ।